শিৱসাগৰ জিলাৰ জাজি ফুলপানীচিগা চাংমাই গাঁৱৰ বাসিন্দা দিলীপ শইকীয়াই চৰাইদেউ জিলাৰ চেপন নামঘৰ আৰু সাংস্কৃতিক চৰ্চা কেন্দ্ৰৰ পৰা জীৱনজোৰা শিল্পী বঁটা লাভ কৰিবলৈ সক্ষম হৈছে। সত্ৰীয়া সংস্কৃতিৰ সাধক এইগৰাকী শিল্পীয়ে সত্ৰীয়া সংস্কৃতিৰ ক্ষেত্ৰখনলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে অসমৰ বিভিন্ন জিলাৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ পৰা বহুকেইটা বঁটা লাভ কৰিবলৈ সক্ষম হৈছে। দিলীপ শইকীয়াই এজন সত্ৰীয়া নৃত্য গীত বাদ্যৰ প্ৰশিক্ষক আৰু অসমৰ দেৱদাসী নৃত্যৰ গুৰু হিচাপেও খ্যাতি অৰ্জন কৰিছে। 2013 চনত তেখেতে অসমৰ দেৱদাসী নৃত্যৰ ওপৰত বক্তৃতা প্ৰদান কৰি সুধী সমাজৰ মাজত ভূয়সী প্ৰশংসা লাভ কৰিবলৈ সক্ষম হৈছে। অসম সাহিত্য সভা আৰু কলীয়াপানী আউনীআটী সত্ৰত দেৱদাসী নৃত্য প্ৰদৰ্শন কৰি প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে দিলীপ শইকীয়াই। আজি এই শিল্পীজনাৰ প্ৰসংগত আপোনালোকলৈ আগবঢ়াইছোঁ এটি প্ৰতিবেদন, আৰু এই প্ৰতিবেদন আমালৈ পঠিয়াইছে জাজি ফুলপানীচিগাৰ খাটোৱাল গাঁৱৰ পৰা প্ৰণৱ কুমাৰ দত্তই। নমস্কাৰ। আচলতে মই মাজুলীতে জন্মগ্ৰহণ কৰা। মাজুলী শ্ৰী শ্ৰী ভোগপুৰ সত্ৰ মই সৰুকালৰ পৰা থাকি সত্ৰৰ যি পৰম্পৰা, সত্ৰৰ যি নীতি, সত্ৰৰ যি আদৰ্শ, সেই আদৰ্শৰ অনুপ্ৰাণিত হৈ সত্ৰৰ গীত মাত ভতিমা চপয় টোটয় এই গোটেই নৃত্যকে আদি কৰি খোল বাদ্য বৰগীত এইখিনি গোটেই বস্তুখিনি মই সত্ৰৰ বিভিন্নজন গুৰুৰ ওচৰত মোক বুঢ়া ভকতে শিক্ষা দিয়াইছিলে, আৰু সেই অনুপাতে মোৰ অধ্যাপকসকলৰ ওচৰত মই যি পাৰিছিলোঁ সেই সময়ত সত্ৰীয়া শিক্ষাৰে অনুপ্ৰাণিত হৈছিলোঁ বা শিক্ষা লৈছিলোঁ, আৰু সেই শিক্ষাকেই বুকত বান্ধি মই সত্ৰৰ বাহিৰলৈ ওলাই আহি আৰু আজি বহুত দিন ধৰি একেৰাহে প্ৰায় 24 বছৰমান বয়সত মই একেৰাহে সত্ৰীয়া সংগীতৰ লগত জড়িত হৈ আছোঁ। আৰু শিৱসাগৰ জিলা জাজি ফুলপানীচিগা অঞ্চলত হয়তো মই সত্ৰীয়া নৃত্যৰ প্ৰসাৰ আৰম্ভ কৰিছিলোঁ, প্ৰসাৰ মেলিছিলোঁ, আৰু তেতিয়াৰ পৰাই মই এই অঞ্চলৰ বিভিন্ন জেগাত সত্ৰীয়া নৃত্য গীত বাদ্যৰ প্ৰশিক্ষণ দিয়াইছোঁ, আৰু অসমৰ বিভিন্ন জেগালৈ মই গৈছোঁ সত্ৰীয়া নৃত্য গীত প্ৰশিক্ষণ দিবৰ বাবে। সেই অনুপাতে মই নিজেই যিখিনি জানিলোঁ বা যিখিনি শিক্ষা লৈছিলোঁ, আৰু সেইখিনিকে মই শুদ্ধ ৰূপত মোৰ উঠি অহা প্ৰজন্মৰ ছাত্ৰ ছাত্ৰীসকলক দিবলৈ চেষ্টা কৰিছোঁ, কাৰণ মই নিজেই যিটো শুদ্ধ বুলি ভাবিম সেইটোৱে মই দিবলৈ চেষ্টা কৰোঁ। বৰ্তমান সময়ত সত্ৰীয়া নৃত্য গীত বাদ্যৰ যথেষ্ট প্ৰাদুৰ্ভাৱ হৈছে, কিন্তু তাৰ মাজত সত্ৰীয়া নাচৰ কেতিয়াবা বিসংগতিও দেখা পাওঁ, কাৰণ সত্ৰীয়া নাচ হ'ল সম্পূৰ্ণ এটা উপাসনাৰ লগত জড়িত বিষয়, আৰু সেই উপাসনাৰ পৰা যদি সেই নাচটো ফালৰি কাটি যাব বিচাৰে তেতিয়াহ'লে শাস্ত্ৰ আধাৰিত নৃত্যৰ পৰা যে ফালৰি কাটি যায়। কাৰণ সকলোৱে জানে 2000 চনত অসমৰ সত্ৰীয়া নৃত্যই ৰাষ্ট্ৰীয় মৰ্যাদা লাভ কৰিলে, আৰু তেতিয়াৰ পৰা এই নৃত্যৰ সত্ৰৰ যি প্ৰক্ৰিয়া বা সত্ৰৰ যি উপাসনাৰ লগত জড়িত নৃত্য, সেই নৃত্যটো তাৰ পৰা অলপ শাস্ত্ৰ আধাৰিতভাৱে বস্তুটো ফাটি আহিছে মানে কি, মূলটো তাতেই ৰাখে, কিন্তু নাচৰ প্ৰকাশভংগীবিলাক কেতিয়াবা বেলেগ হৈ যায়, আৰু সেইটো যাবই, কাৰণ তেতিয়াহে বাহিৰত সেই নৃত্যটোৱে সমাদৰ লাভ কৰিব বুলি ভাবোঁ। আৰু সম্পূৰ্ণ এই নৃত্যটো শাস্ত্ৰ গণ্ডিৰ ভিতৰত থাকি নচা হয় কাৰণে আমি শাস্ত্ৰীয় নৃত্য বুলি ভাবোঁ, বা শাস্ত্ৰীয় নৃত্য বুলি আমি প্ৰশিক্ষণ দিয়াইছোঁ। গতিকে
এই নৃত্যধাৰাটি আৰম্ভণিৰ পৰা শেষলৈকে ভগৱানৰ উপাসনাৰ লগত জড়িত এটা আধ্যাত্মিক ধৰ্মীয় ভাৱসম্পন্ন নৃত্য। আৰু এই নৃত্যটো সদায় সেই ভাৱেৰেই আধ্যাত্মিক আৰু ভক্তিযুক্তভাৱে সেই নৃত্যটো আমি উঠি অহা ছাত্ৰ ছাত্ৰীসকলক যদি আধ্যাত্মিক ধাৰ্মিক তাত্ত্বিক গতিটো যদি ৰক্ষা কৰি আমি শিকাওঁ, তেতিয়াহ'লে সমাজত উঠি অহা কণ কণ শিশুসকলৰ আধ্যাত্মিকতাৰ প্ৰতি মন ঢাল খাব আৰু সিহঁতৰ সেই ছাত্ৰ ছাত্ৰীসকলৰ মনবিলাক বিশৃংখল হোৱাৰ পৰা বহুত আঁতৰত থাকিব। কাজে সত্ৰীয়া নাচ এটা উপাসনাৰ লগত জড়িত নৃত্য, সেইবাবে ইয়াত আধ্যাত্মিকতাটো বেছি থাকে। বঁটাটো কি এখন দিছে কৈ দিওঁ। আৰু অসমৰ বিভিন্ন জেগাত আমি যি নৃত্য গীতৰ প্ৰশিক্ষণ বা বাদ্যৰ প্ৰশিক্ষণ দিয়াইছোঁ, সেই প্ৰশিক্ষণৰ ফলস্বৰূপে সেই সমাজবিলাকে আমাক জীৱনজোৰাৰ, আমি যে গোটেই জীৱনটো সেই সংগীতৰ লগতে জড়িত হৈ চলি আছোঁ বা আমি শিকাই আছোঁ, তাৰ ফলস্বৰূপে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে আমাক জীৱনজোৰাৰ সাধনাৰ শিল্পী হিচাপে বুলি ভাবি লৈ আমাক জীৱন শিল্পী হিচাপে বিভিন্ন অনুষ্ঠানে বঁটা সম্বৰ্ধনা দিছে। আৰু সেই অনুষ্ঠানসমূহৰ পৰা আমি সেই বঁটাসমূহ বা সেই সম্বৰ্ধনাসমূহ আমি সাদৰেৰে গ্ৰহণ কৰিছোঁ। আৰু এই পাহতে সেই অনুষ্ঠানসমূহলৈ আমি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। অদূৰ ভৱিষ্যতে শুদ্ধ ৰূপত, শাস্ত্ৰ আধাৰিতভাৱে শুদ্ধ ৰূপত আমি এই নৃত্যধাৰাটো ধৰি ৰাখিম বুলি মনতে থিৰাং কৰি বৰ্তমান সময়ত উঠি অহা ছাত্ৰ ছাত্ৰীসকলক সেই নৃত্য গীতৰ প্ৰশিক্ষণ দি আহিছোঁ।